বন্ধুসকল আপোনালোকে চাই আছে ৰিয়েল ফেক্টছ আসাম এইখিনিতে আপোনালোকক দিব বিচাৰিছো এটা বিগ ব্ৰেকিং নিউজ পুনৰ আহি আছে জিটিপিজিটি বহুতো পদৰ বিজ্ঞাপন ইতিমধ্যে শিক্ষা বিভাগৰ তৰফৰ পৰা বিদ্যালয়সমূহত এই বছৰত যিমানসমূহ পোষ্ট ভেকেন্ট হ'ব খালি হৈ ৰব সকলোৰে তালিকা বিচৰা হৈছে গতিকে সেইখিনি আমি আলোচনা কৰিম আৰু এটা উল্লেখযোগ্য খবৰ হৈছে প্ৰকাশ পাইছে বিটিআৰ জিটিপিজিটিৰ ফলাফল বিটিআৰ বড়োলেণ্ড টেৰিটৰিয়েল ৰিজনৰ যিসমূহ পৰীক্ষা অনুষ্ঠিত হৈ গৈছিলে গ্ৰেজুৱেট টিচাৰ আৰু পোষ্ট গ্ৰেজুৱেট টিচাৰৰ তাৰ ফাইনেল লিষ্ট প্ৰকাশ পালে আৰু যিসকলে আপোনালোকে অৱতীৰ্ণ হৈছিলে তেওঁলোকে নিজৰ মাৰ্কসমূহ আপোনালোকে ৱেবছাইটত চাই ল'ব পাৰিব আৰু কাট অফ লিষ্টটো ইতিমধ্যে PDF উপলব্ধ হৈছে এতিয়া চাওঁ আহক যিখন নোটিছ এইখনে হয় এখন হৈছে গভট অফ আসাম অফিচ অফ দ্য ডাইৰেক্টৰ অফ এডুকেশ্যন বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল কোকৰাঝাৰ ইয়াত লিখিছে যে ইট ইজ হিয়াৰবাই ইনফৰ্ম টু অল কনচাৰ্ন ডেট ইন ৰেফাৰেন্স টু দ্য টেট কাম ৰিক্ৰুটমেণ্ট এক্সামিনেশ্যন মাৰ্কছ 2024 held on 24/11/2024 and based on earlier ACS TET and non-essential weightage marks the merit list of selected candidates category wise medium wise আৰু subject wise মৰা হৈছে ফৰ UGT আৰু সাবজেক্ট ওয়াইজ ফৰ PGT মৰা হৈছে আপোনালোকে এই ৱেবছাইটত পাই যাব আমি ডেসক্ৰিপচনতো লিংকটো দি দিম আপোনালোকে চাই ল'ব পাৰিব নিজৰ মাৰ্কসমূহ আৰু কোন সিলেকশ্যন পাইছে ইতিমধ্যে ওলাইছে আৰু ইয়াৰ এপইণ্টমেণ্ট লেটাৰসমূহ 18 জুন তাৰিখে ওদালগুৰি কলেজ অডিটৰিয়াম হলত বিতৰণ কৰা হ'ব গতিকে আপোনালোকে 18 তাৰিখে 10 বজাত পাই যাব এপইণ্টমেণ্ট লিষ্ট আমি লিষ্টসমূহ দেখাই দিম তাৰ আগতে আপোনালোকে চাব পাৰে কাট অফ মাৰ্কসমূহ ইয়াত দিয়া হৈছে এছিষ্টেণ্ট টিচাৰ আৰ্টছৰ 88 গৈছে সেইদৰে আপোনালোকে সকলো ইয়াত স্ক্ৰীনত দেখিবলৈ পাইছে সকলো মই গাই নিদিওঁ এইখিনি হৈছে কাট অফ মাৰ্কছ PGTৰো ইতিমধ্যে কাট অফ ওলাইছে আমাৰ যিটো DSA পাতিছিলে গতিকে বড়োলেণ্ড টেৰিটৰিয়েলৰ একেবাৰে ফাইনেল হৈ গ'ল কিন্তু DSCৰ ফাইনেল হোৱা নাই PGT ৰিজাল্ট দিছে কাট অফ দিছে আকৌ লিষ্ট মাৰিবলৈ আছে কেণ্ডিডেট ওয়াইজ নাম আহিব লিষ্ট আহিব সেইখিনি বাকি আছে DSC কিন্তু বড়োলেণ্ডৰ এইখিনি হৈ গৈছে এইখিনি হৈছে পোষ্ট গ্ৰেজুৱেট টিচাৰ বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ যি PGT পোষ্ট আছিলে সেই পোষ্টসমূহত কাট অফ কিমান গৈছে সব এন্থ্ৰপলজিৰ পৰা জুলজিলৈকে এইখিনি আছিলে পোষ্ট বিভিন্ন কাট অফ বহুত গৈছিলে আৰু পেপাৰখন অলপ ইজি আছিলে সেইবাবে কাট অফ বহুত হাই গৈছিলে এইখিনি হৈছে কাট অফ ইয়াৰ পিছত লিষ্ট অফ কেণ্ডিডেটছখিনি আপোনালোকক দেখাই দিছোঁ PGTত কোনে কোনে লাভ কৰিছে এইখিনি হৈছে লিষ্ট আছামিজত কোনে কোনে পাইছে আপোনালোকে দেখিছে ইয়াত EWS আছিলে বহুতৰ বাবে এইখিনি PGT মই লিষ্টখিনি দেখাই দিছোঁ PGTত সিলেকশ্যন লাভ কৰা এইসকল প্ৰাৰ্থী আটাইলৈকে অভিনন্দন জ্ঞাপন কৰিছোঁ 5টা পেজ আছে PGTৰ 150 প্লাছ ওলাইছিলে পোষ্ট গতিকে দেখিছে আপোনালোকে এইখিনি হৈছে PGT 130 বেলেগ বেলেগ সাবজেক্ট ওয়াইজ PGTৰ লিষ্ট মৰা হৈছে 150 নহয় 137 আছিলে PGT গতিকে 137 গৰাকী এইসকল প্ৰাৰ্থীৰ লিষ্ট ইতিমধ্যে প্ৰকাশ পাই গ'ল এইসকলে 18 তাৰিখে তেওঁলোকে এপইণ্টমেণ্ট লেটাৰ পাব আৰু এইখন হৈছে জিটিৰ লিষ্ট আপোনালোকে দেখিছে জিটিৰ লিষ্টটো আমাৰ হাতত আহি পৰিছে এইসকল প্ৰাৰ্থীয়ে জিটি গ্ৰেজুৱেট টিচাৰ হিচাপে বিটিআৰ টেটত উত্তীৰ্ণ হৈ তেওঁলোকে এপইণ্টমেণ্ট লেটাৰ পাবলৈ সক্ষম হৈছে মই দেখাই দিছোঁ সকলোকে অভিনন্দন জ্ঞাপন কৰিছোঁ মই লাহে লাহে সকলোকে দেখাই দিছোঁ বহুখিনি আছে আমি PDFটো শ্বেয়াৰ কৰি দিম প্ৰয়োজন হ'লে বহুখিনি প্ৰাৰ্থী আছে টোটাল 38 পেজ গতিকে সাবজেক্ট ওয়াইজ বেলেগ বেলেগ বাৰু মিডিয়াম ওয়াইজ বহুতো বেলেগ বেলেগ আছে গতিকে এইখিনি হৈছে বিটিআৰত আজি জিটিআৰ PGTত নিযুক্তি পোৱা প্ৰাৰ্থীৰ তালিকা আৰু যিসকলে নিযুক্তি লাভ নকৰিলে আটাইবিলাকে ৱেবছাইটত গৈ নিজৰ মাৰ্কসমূহ চাব পাৰিব আমি ৱেবছাইটটোৰ লিংকটো ডেছক্ৰিপশ্যনত দি দিছোঁ এইখিনিতে যিসকল আপোনালোক GTPGT প্ৰাৰ্থী আছে তেওঁলোকৰ বাবে এটা অতি ভাল খবৰ আছে যে ইতিমধ্যে অসম চৰকাৰৰ তৰফৰ পৰা বিভিন্ন ডিষ্ট্ৰিক্টৰ প্ৰিন্সিপাল বা হেডমাষ্টাৰ সকলোলৈকে এখন গুৰুত্বপূৰ্ণ নোটিছ আহিছে যে যিসকল শিক্ষকে ইতিমধ্যে ৰিটায়াৰ গ্ৰহণ কৰিব 31 ডিসেম্বৰ 2025 তাৰিখৰ ভিতৰত আটাইবিলাকৰে লিষ্ট বিচাৰিছে গতিকে মই আপোনালোকক নোটিছখন দেখাইছোঁ এখন নগাঁও ডিষ্ট্ৰিক্টৰ অফিচ অফ দ্য ইন্সপেক্টৰ অফ স্কুলছৰ পৰা আহিছে সাবমিশন অফ ভেকেন্সি পজিশন অফ পোষ্ট গ্ৰেজুৱেট টিচাৰ্ছ এণ্ড গ্ৰেজুৱেট টিচাৰ up to 31/12/2025 including provincialized on 2013 গতিকে 2013 চনত provincialized স্কুল বিলাকে হওক বা যিবিলাক গভৰ্ণমেণ্ট স্কুল আছে সকলো স্কুলৰ হেডমাষ্টাৰ প্ৰিন্সিপাল সকলোলৈকে এখন নোটিছ আহিছে যে 31/12/2025 তাৰিখৰ ভিতৰত এই বছৰৰ ডিসেম্বৰ মাহৰ 31 তাৰিখৰ ভিতৰত যিমানখিনি শিক্ষকে অৱসৰ গ্ৰহণ কৰিব সকলোৰে নাম তালিকা আকাৰে দিবলৈ অফিচত জমা দিবলৈ কৈছে ইয়াৰ অৰ্থ এইটোৱে যে পুনৰ ভেকেন্সি আহিব জিটিপিজিটিত আৰু আপোনালোকে জানে যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ চৰকাৰখনে নিযুক্তি প্ৰক্ৰিয়া অব্যাহত ৰাখিছে আৰু যেহেতু 2026 চনৰ 10 মেত 5 বছৰ সম্পূৰ্ণ হ'ব গতিকে 2026 চনতো যে এক বৃহৎ সংখ্যক নিযুক্তি দিব হেয়া আপোনালোকে নিশ্চিত হৈ থাকিব পাৰে কিয়নো ইতিমধ্যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে যে ADRE 3.0
ইয়াৰ পিছতে যেতিয়া আমাৰ 10 অক্টোবৰ তাৰিখে নিযুক্তি দিব তাৰ পিছতে বিজ্ঞাপন ওলাব গতিকে খুব সম্ভৱ ফেব্ৰুৱাৰী মাৰ্চত পুনৰ জিটিপিজিটিৰ বিজ্ঞাপন ওলাব আৰু যিসমূহ পোষ্ট আৰু এতিয়া যিখিনি হৈ আছে যিখিনি চলি আছে নিযুক্তি প্ৰক্ৰিয়াত দি আছে এইখিনি যেহেতু বহুত পুৰণা পোষ্ট হয় গতিকে প্ৰায় 3-4 বছৰৰ পোষ্ট কিন্তু এতিয়াও খালিয়ে হৈ আছে গতিকে যথেষ্ট সংখ্যক পোষ্ট ওলাব যিসকলৰ আপোনালোকৰ পিজিটিত এইবাৰ নাম নাই অহা তেওঁলোকৰ বাবে কিন্তু এটা খুব ডাঙৰ অপৰচুনিটি হয় এই সুযোগটো আপোনালোকে গ্ৰহণ কৰক আপোনালোকৰ যিখিনি ড্ৰবেক থাকি গ'ল যিখিনি আশা আছে পুনৰ আপোনালোকে নতুন উদ্যমেৰে যদি প্ৰস্তুতি চলাই 2026 চনৰ ভিতৰত পুনৰ আপোনালোকে পিজিটিত চাকৰিটো পাবলৈ সক্ষম হ'ব আৰু জিটিও যাৰ অলপ বেয়া হৈছিল তেওঁলোকৰ লাগি আছে যে তেওঁলোকৰ নাহে আমি জিটিৰ এটা কাট অফ লিষ্টটো আমি আমাৰ চেনেলৰ পৰা পাব্লিছ কৰিম গতিকে চেনেলটো সাবস্ক্ৰাইব কৰি থব আমি সকলো কথা বিশ্লেষণ কৰি সকলো কথা চালি জাৰি চাই আপোনালোকৰ বাবে জিটিৰ গ্ৰেজুৱেট টিচাৰ ডিএসসিৰ ফালৰ পৰা যি অনুষ্ঠিত হৈ গ'ল তাৰ এটা কাট অফ লিষ্টটো প্ৰকাশ কৰিম গতিকে সকলোৰে বাবে কিন্তু এটা বৃহৎ সুযোগ আহি আছে আৰু এইখনে নটিচ উল্লেখযোগ্য আৰু হাৰ্ড কপি এমএছ এক্সেলত ফৰমেটত নেম অফ স্কুল নেম অফ পোষ্ট পিজিটি নে জিটি আৰু কোন সাবজেক্টৰ পিজিটি হলে খালি হৈছে আৰু ডেট এণ্ড কজ অফ ভেকেন্সি কি কাৰণে খালি হৈ আছে আৰু কোন দিনা হেতু পোষ্ট ভেকেন্ট হ'ব এই সকলো ধৰণৰ ইয়াত ইনফৰমেশন দিবলৈ জনোৱা হৈছে গতিকে যেহেতু ডিসেম্বৰলৈকে কোনোবা থাকিব ৰিটায়াৰ হোৱা গতিকে 2026 চনৰ ভিতৰত পুনৰ জিটিপিজিটিৰ বিজ্ঞাপন ওলোৱাৰ চান্স আছে আপোনালোকে এতিয়াৰ পৰা ভালকৈ প্ৰিপাৰেচন কৰি থাকক আৰু 2025 চনৰ এই বছৰৰ 10 অক্টোবৰ তাৰিখে যিসকলে আপোনালোকে নিযুক্তি লাভ নকৰে অলপ নম্বৰৰ বাবে থাকি যায় সেই সকলে কেতিয়াও আপোনালোকে নাভাবিব পিছৰ বছৰটো আপোনাৰ হ'ব এই বছৰ আপোনাৰ নহলে পিছৰ বছৰটো আপোনাৰ বাবে আহি আছে যেহেতু নিযুক্তি প্ৰক্ৰিয়াটো কেতিয়াও স্থবিৰ নহয় বুলি মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে আজিও 400 গৰাকী প্ৰাৰ্থীক বিটিআৰৰ জিটিপিজিটিৰ লগতে 400 গৰাকী চিকিৎসকক মেডিকেল এণ্ড হেলথ অফিচাৰ হিচাপে আজি নিযুক্তি দিছে 400 গৰাকীকৈ চিকিৎসকক গতিকে এই চৰকাৰী নিযুক্তিত নতুন বিপ্লৱৰ সূচনা হৈছে আৰু এডিআৰই 1.0 এডিআৰই 2.0 জিটিপিজিটি এই সকলো প্ৰক্ৰিয়াৰ লগত মই জড়িত হৈ দেখিছো যে যথেষ্ট স্বচ্ছ প্ৰক্ৰিয়াৰে এই পৰীক্ষাসমূহ অনুষ্ঠিত হৈ আছে গতিকে আপোনালোকক অনুৰোধ জনাম যে যিসকল আপোনালোকে এতিয়া এই প্ৰক্ৰিয়াটোৰ লগত জড়িত হৈ আছে ৰিটেন টেষ্ট আপোনালোকে ক্লিয়াৰ কৰিছে ভাইভা দি আছে বা আপোনালোকৰ স্কিল টেষ্ট আহি আছে সকলোৱে ভালকৈ দিয়ক আৰু জিটিপিজিটিৰো যিসকল আপোনালোক প্ৰাৰ্থীয়ে ইতিমধ্যে আপোনালোকৰ পিজিটিৰ ভেৰিফিকেশ্যন হৈ গৈছে আটাইখিনি প্ৰায় কনফাৰ্ম বুলিয়ে ক'ব পাৰি যেহেতু 1:1 মাতিছে গতিকে সকলোকে অভিনন্দন জ্ঞাপন কৰিছো আৰু যিসকলৰ অলপ নম্বৰৰ বাবে নাহিলে তেওঁলোকে প্ৰিপাৰেচন কৰি থাকক আৰু দেখা গ'ল যে মই নিজে যেতিয়া পিজিটি ভেৰিফিকেশ্যনত এবাৰ ডকুমেণ্ট ভেৰিফিকেশ্যনত গৈছিলোঁ তেতিয়া দেখিলোঁ যে যথেষ্ট সংখ্যক কিন্তু ৰিজেক্ট হৈছে এবাৰ বহুত ষ্ট্ৰিক্টলি ভেৰিফিকেশ্যন কৰিছে পিজিটিত যথেষ্ট ক্ৰাইটেৰিয়া চোৱা হৈছে আৰু বিশেষকৈ আসামিজ পিজিটিৰ ক্ষেত্ৰত বহুতো প্ৰাৰ্থী ৰিজেক্ট হৈছে কিয়নো বহুতৰ KKSOUৰ ফাইনেল সেমিষ্টাৰত তেওঁলোক আছিলে তেওঁলোক পাছ কৰা নাছিলে আৰু বহুতৰ মিডিয়ামৰ কাৰণেও বহুত হৈছে NOCৰ কাৰণে বহুত ৰিজেক্ট হৈছে এনেকুৱা বহুতো কাৰণ আছে হেবিলাক যিখিনি ৰিজেকশন গ্ৰাউণ্ডৰ কাৰণ আছিল সকলোবিলাক চালি জাৰি চোৱা হৈছে আৰু বহুতে হুদি আছে যে ডিএসসিৰ যি পিজিটিৰ এটা ফলাফল হৈ গ'ল পুনৰ মাতিব নেকি যিমান দূৰ সম্ভৱ 200 মান যদি পোষ্ট খালি আছে তেন্তে নিশ্চয় মতাৰ চান্স আছে মোৰ মতে পুনৰ আৰু অলপ কাট অফ কমিব পাৰে 2-3 কমি যাব পাৰে সাবজেক্ট ওয়াইজ যদিহে পোষ্ট বহুতো ৰৈ গ'ল বিশেষকৈ আসামিজ হিষ্ট্ৰী এনেকুৱা পোষ্টবিলাকত যেহেতু পোষ্টৰ সংখ্যাও যথেষ্ট বেছি আছিল গতিকে তাত ৰিজেক্ট হোৱাৰ প্ৰাৰ্থীৰ সংখ্যাও যথেষ্ট বেছি বুলি আমি জানিব পাৰিছো গতিকে তাত নিশ্চয় তলৰ প্ৰাৰ্থীক মাতিব পাৰে আৰু কিছুমান ক্ষেত্ৰত 2-1 অফিচলৈ মতা হৈছিল পুনৰ যাৰ অলপ ডকুমেণ্টত খেলিমেলি আছিল গতিকে জিটিৰ ক্ষেত্ৰত কিমান কাট অফ যাব পাৰে তাৰো আপোনালোকক এটা সম্ভাৱ্য তালিকা দিবলৈ চেষ্টা কৰিম কাট অফৰ আৰু বহুতে জেনেকৈ কৈ আছে কাট অফ বহুত হাই যাব ইমান হাইও না যায় স্কুলৰ মিডিয়াম ওয়াইজ বেলেগ হ'ব সেইখিনি আমি পিছৰ ভিডিওটোত আপোনালোকৰ লগত আলোচনা কৰিম জিটিপিজিটি সন্দৰ্ভত যেটো পিছৰ ভিডিও আহিব তাত আপোনালোকে পাই যাব এইখিনি আছিল আজিৰ গুৰুত্বপূৰ্ণ ইনফৰমেশন যিসকলে নতুনকৈ আমাৰ চেনেলটো চাই আছে অনুগ্ৰহ কৰি চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব অনাগত দিনত বহুত ভাল কন্টেন্ট আপোনালোকৰ মাজলৈ লৈ আহিম গতিকে বন্ধুবৰ্গৰ লগতো পাৰিলে আপোনালোকে শেয়াৰ কৰি দিব যিসকলে শিক্ষক বা এনেকুৱা ধৰণৰ চৰকাৰী চাকৰিৰ বাবে প্ৰিপাৰেচন কৰি আছে তেওঁলোকৰ লগত আমাৰ চেনেলটো শেয়াৰ কৰি দিবলৈ নাপাহৰিব ধন্যবাদ জয় আই অসম